এই কাব্যপ্ৰাণ ৰাইজৰ উপস্থিতিত মোৰ কাব্যগ্ৰন্থ বাফুলাৰ ৰাতি উন্মোচন হ'ল। উন্মোচনত সহায় কৰিলে ডক্টৰ শৰৎ বৰকটকীদেৱ, বিশিষ্ট কবি আৰু বিশিষ্ট কবি মনজিৎ সিং মহোদয়, নিবন্ধকাৰ অনুপ কুমাৰ বৰঠাকুৰ মহোদয়, তেখেতসকল আহি মোৰ এই কাব্যগ্ৰন্থ বাফুলাৰ ৰাতি উন্মোচন কৰিলে মই ধন্য হৈছোঁ আৰু প্ৰেৰণা পাইছোঁ। তাতোকৈ প্ৰেৰণা পাইছোঁ যে এই বাফুলাৰ ৰাতি কবিতা পুথিখন উন্মোচনৰ সময়ত কবিতাপ্ৰাণ ৰাইজ সাক্ষী হৈ গ'ল, তেওঁলোকে আশীৰ্বাদ দিলে। আৰু এইটোও অনুভৱ কৰিছোঁ বাফুলাৰ ৰাতি এই সুধী সমাজ আহি এটাই আশা কৰিলে যে মানুহৰ সপক্ষে মানুহে কথা কওক, মানৱ কল্যাণৰ সপক্ষে মানুহে কথা কওক। আৰু ময়ো ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে কবিতা ফেশ্বন নহওক, ফেশ্বনৰ ক্ষেত্ৰত কবিতা লিখিব লাগে তেনেকুৱা নহওক, কবিতা মানৱ কল্যাণৰ এটা উপায় হওক। আৰু এই মানৱ কল্যাণৰ উপায় হওক বুলিয়েই মই কবিতা চৰ্চা কৰোঁ, কবিতাৰ সাধনা কৰোঁ, কবিতাৰ সাধনাত ব্ৰত আছোঁ। আৰু এই লংকাৰ সমগ্ৰ ৰাইজ বিভিন্ন অঞ্চলৰ পৰা অহা জখলাবন্ধা তেজপুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজে মোৰ এই মানসিকতাক সমৰ্থন কৰিলে, গতিকে মই কৃতজ্ঞ হৈছোঁ। আৰু উপস্থিত সমূহ বন্ধুপ্ৰাণ সাংবাদিক এই সকলোখিনিয়ে মোক ইমান প্ৰেৰণা দিলে যে মই নভবাকেই পোৱা প্ৰেৰণাৰ কাৰণে মই উদ্বুদ্ধ হৈছোঁ আৰু অমন শান্তি পাইছোঁ। এই কাব্যপ্ৰাণ ৰাইজৰ উপস্থিতিত মোৰ কাব্যগ্ৰন্থ বাফুলাৰ ৰাতি উন্মোচন হ'ল। উন্মোচনত সহায় কৰিলে ডক্টৰ শৰৎ বৰকটকীদেৱ, বিশিষ্ট কবি আৰু বিশিষ্ট কবি মনজিৎ সিং মহোদয়, নিবন্ধকাৰ অনুপ কুমাৰ বৰঠাকুৰ মহোদয়, তেখেতসকল আহি মোৰ এই কাব্যগ্ৰন্থ বাফুলাৰ ৰাতি উন্মোচন কৰিলে মই ধন্য হৈছোঁ আৰু প্ৰেৰণা পাইছোঁ। তাতোকৈ প্ৰেৰণা পাইছোঁ যে এই বাফুলাৰ ৰাতি কবিতা পুথিখন উন্মোচনৰ সময়ত কবিতাপ্ৰাণ ৰাইজ সাক্ষী হৈ গ'ল, তেওঁলোকে আশীৰ্বাদ দিলে। আৰু এইটোও অনুভৱ কৰিছোঁ বাফুলাৰ ৰাতি এই সুধী সমাজ আহি এটাই আশা কৰিলে যে মানুহৰ সপক্ষে মানুহে কথা কওক, মানৱ কল্যাণৰ সপক্ষে মানুহে কথা কওক। আৰু ময়ো ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে কবিতা ফেশ্বন নহওক, ফেশ্বনৰ ক্ষেত্ৰত কবিতা লিখিব লাগে তেনেকুৱা নহওক, কবিতা মানৱ কল্যাণৰ এটা উপায় হওক। আৰু এই মানৱ কল্যাণৰ উপায় হওক বুলিয়েই মই কবিতা চৰ্চা কৰোঁ, কবিতাৰ সাধনা কৰোঁ, কবিতাৰ সাধনাত ব্ৰত আছোঁ। আৰু এই লংকাৰ সমগ্ৰ ৰাইজ বিভিন্ন অঞ্চলৰ পৰা অহা জখলাবন্ধা তেজপুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজে মোৰ এই মানসিকতাক সমৰ্থন কৰিলে, গতিকে মই কৃতজ্ঞ হৈছোঁ। আৰু উপস্থিত সমূহ বন্ধুপ্ৰাণ সাংবাদিক এই সকলোখিনিয়ে মোক ইমান প্ৰেৰণা দিলে যে মই নভবাকেই পোৱা প্ৰেৰণাৰ কাৰণে মই উদ্বুদ্ধ হৈছোঁ আৰু অমন শান্তি পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।